নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 7 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰৰ তৰফৰ পৰা কঠোৰ সকিয়নি আহিছে। এবাৰ ৰাজপথত কোনেও চান্দা তুলিব নোৱাৰিব, সাহায্য তুলিব নোৱাৰিব। সাহায্য তোলা কাৰ্য সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। অসমত বন্ধ হৈছে হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য। অসমত বন্ধ হৈছে হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কঠোৰ নিৰ্দেশনা দিছে। এতিয়াৰে পৰা সাহায্যৰ নামত বলপূৰ্বক ধন উঠাব নোৱাৰিব ৰাজপথত। গুৰুত্বপূৰ্ণ খবৰ, যদি সাহায্য দিবলৈ আছে নিজেই দান কৰক। বেলেগৰ টকা উঠাই সাহায্য দিয়াটো অসমত শোভা নাপায়। বেলেগৰ টকা উঠাই সাহায্য দিয়া কাৰ্যক এতিয়া অসমত শোভা নাপায়। বাকচ লৈ বা QR কোডেৰে বাটে পথে টকা উঠোৱা সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। হাতত বাকচ লৈ QR কোডেৰে বাটে পথে টকা উঠাই নাথাকিব। কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে। লণ্ডনত সাহায্য উঠোৱাৰ ভাল হোৱা নাই। মই দিল্লীৰ পৰাই টকা খুজিবলৈ টান পাওঁ। বানাক্ৰান্তক চৰকাৰে দিব সাহায্য। আৰু অসমত বন্ধ হৈছে হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য। পৰৱৰ্তী খবৰটো হৈছে আল্লাহ ঈশ্বৰেই হৈছে শেষ ভৰসা। বানে ধোৱা শিৱসাগৰত দোৱা প্ৰাৰ্থনা চলিছে। এতিয়া সৰ্বস্ব হেৰুৱাই এতিয়া চকুৰে বাট নেদেখা হৈছে জনতাৰ, আৰু তাৰ মাজতেই আল্লাহ ভগৱানৰ ওচৰত প্ৰাণ ৰক্ষা বিচৰা হৈছে। হে আল্লাহ, হে ভগৱান, হে ঈশ্বৰ, আমাক ৰক্ষা কৰা। আমি আৰু বান পৰিস্থিতিৰে যুঁজিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। আমি আৰু বান পৰিস্থিতিৰে যুঁজিব নোৱাৰা হৈছো। ইমানতে ক্ষান্ত হোৱাহে প্ৰকৃতি। ইমানতে ক্ষান্ত হোৱা এইদৰে দোৱা প্ৰাৰ্থনা কৰা হৈছে। ইমানতে ক্ষান্ত হোৱা দিখৌ দিচাং আৰু দৰিকাৰ পানী ৰাসৰ কামনাৰে দোৱা প্ৰাৰ্থনা চলোৱা হৈছে। একেলগে হিন্দুৱে কৰিলে প্ৰাৰ্থনা, মুছলমানে কৰিলে দোৱা। আৰু এইদৰে পুঞ্জান, বিষ্ণুনগৰ, গৌৰৱনগৰ, দৰিকাপাৰৰ ৰাইজৰ সৰ্বধৰ্ম প্ৰাৰ্থনা। জন্মৰ পৰা এনে বান কোনেও দেখা নাছিল। জন্মৰ পৰা শিৱসাগৰ ৰাইজে এনেধৰণৰ বান দেখা নাছিল। ৰুষ্ট প্ৰকৃতি ইমানতেই ক্ষান্ত হোৱাৰ কামনাৰে নৈ পাৰত এইদৰে দোৱা প্ৰাৰ্থনা কৰিছে সকলোৱে। অন্য এটা খবৰ হৈছে ক্ষন্তেক সময়ৰ পাছতে একাউণ্টে সোমাব ধন। 5,000 লৈ একাউণ্টত সোমাই দিব চৰকাৰে ধন। এটা ভাল খবৰ এই মুহূৰ্তত। বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীক একাউণ্টত সোমাব ধন। কিতাপ কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন দিয়া হ'ব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। চৰাইদেউ শিৱসাগৰৰ শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য। HSৰ বাবে 1000 টকা পাব। HSৰ ছাত্ৰ ছাত্ৰীয়ে পাব 1000 টকা। ডিগ্ৰী পঢ়াসকলে 3000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। স্নাতকোত্তৰৰ শিক্ষাৰ্থীক 5000 টকা দিব। খন্তেক পাছতেই নিযুত মইনা, নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ পৰা ঘোষণা। পলিটেকনিক বেড শিক্ষাৰ্থীকো আজিয়ে প্ৰদান কৰিব ধন। আজি সোমাব ধন। কিতাপ কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব ধন। চৰাইদেউ শিৱসাগৰৰ শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য। HSৰ বাবে 1000 টকা, লগতে স্নাতকোত্তৰৰ বাবে ধন মুকলি কৰা হ'ব। বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীৰ একাউণ্টত সোমাব ধন। পৰৱৰ্তী খবৰটো হৈছে মধ্য অসমত ভয়াৱহ বান পৰিস্থিতি। বানৰ কবলত ইখনৰ পিছত সিখনকৈ গাঁও। এই মুহূৰ্তত দুখবৰ জনাইছো। মধ্য অসমত ভয়ংকৰ বান বিভীষিকা। এইবাৰ বানৰ কবলত পৰিছে ইখনৰ পিছত সিখনকৈ গাঁও।
কাৰ্বি পাহাৰত হোৱা মুখলধাৰ বৰষুণৰ ফলত বৃদ্ধি হৈছে ডিজু নৈৰ জলস্তৰ। বাঢ়নি পানীয়ে বুৰাই পেলাইছে চামগুৰিৰ কেইবাখনো গাঁও। এই মুহূৰ্তৰ ডাঙৰ খবৰ ডিজু বস্তি, শিয়ালেখাইটি, খলিহামাৰীকে ধৰি বহুকেইটা অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত ডিজু নৈৰ কাষৰীয়া অঞ্চলসমূহৰ প্ৰায় শতাধিক পৰিয়াল বানৰ কবলত। ৰাস্তাৰ ওপৰেৰে বাগৰিছে হুৰাহুৰে পানী আৰু তাৰ পাছতে যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে। দুসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বানৰ তাণ্ডৱ আৰু বানৰ কবলত পৰিছে অঞ্চলবাসী। মধ্য অসমত এতিয়া ভয়ংকৰ বান পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে গণি গণি আজমলে 20 লাখ টিনপাত দিব লাগিব। এই ঘোষণা কৰা সামগ্ৰী এতিয়াও পোৱা নাই কিন্তু ৰাইজে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। উজনিৰ বান পীড়িতলৈ সাহায্যৰ ঘোষণা কৰি বিপদত পৰিছে নেকি বদৰুদ্দিন আজমল। উজনিৰ বান পীড়িতলৈ সাহায্য ঘোষণা কৰি বিপদত আজমল। 2 কোটি টকাৰ সামগ্ৰী ঘোষণা কৰি এতিয়াও দিয়া নাই আজমলে। কেতিয়া দিব আজমলে সেই ধন, সেই বস্তু? 20 লাখ টিনপাত ঘোষণা কৰিছিল আজমলে। 20 লাখ পিছ টিনপাত আজমলৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল। 20 লাখ পিছ টিনপাতৰ দাম 100 কোটি টকা। গণি গণি ঘোষণা কৰা সামগ্ৰী দিব লাগিব আজমলে। বানপানীৰ সময়ত মিছা কথা নকব, আজমলৰ ওপৰত চোকা নজৰ থাকিব। ঘোষণা কৰা 20 লাখ বাহু গণি গণি দিব লাগিব। ঘোষণাৰ ওপৰত ঘোষণা কৰি আছে আজমলে উজনিৰ বাবে। 2 লাখ ঘোষণা কৰি 50,000 দিলে নহ'ব। 5 লাখ মেখেলা চাদৰ, টিনপাত, বাহ আমি দেখিব লাগিব। অলপমান সামগ্ৰী দি ফটো ভিডিঅ' লৈ বা ল'লে নহ'ব। বদৰুদ্দিন আজমলক এইদৰে উভতি ধৰিছে অসমীয়া যুৱ মঞ্চই। পৰৱৰ্তী খবৰটো হৈছে বান বিধ্বস্ত শিৱসাগৰত ভূমিকম্প। 1 ঘণ্টাত 3টাকৈ ভূমিকম্পৰ জোকাৰণি। এই মুহূৰ্তৰ ডাঙৰ খবৰ উত্তৰ পূৰ্বাঞ্চললৈ ভয়ংকৰ ইংগিত প্ৰকৃতিৰ, কিয়নো 1 ঘণ্টাত 3টা ভূমিকম্পই কঁপাই গৈছে উত্তৰ। অৰুণাচলৰ আপাৰ চিয়াঙত 5 মিনিটৰ ব্যৱধানত 2টাকৈ ভূমিকম্প। ভূমিকম্পৰ অঞ্চলত ব্যাপক ভূমিস্খলনৰ আশংকা। ভূমিকম্পৰ অঞ্চলত ব্যাপক ভূমিস্খলনৰ আশংকা প্ৰকাশ কৰা হৈছে। যিকোনো মুহূৰ্ততেই বানৰ আশংকা উজনিৰ কেইবাটাও অঞ্চলত। প্ৰথম ভূমিকম্পটোৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 3.6। বুধবাৰে বিয়লি 3:36 বজাত দ্বিতীয় ভূমিকম্পৰ প্ৰাবল্য 5.4। 2টা ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে আপাৰ চিয়াং। গুৱাহাটী সহ অসমৰ ভিন্ন জিলাত তীব্ৰ জোকাৰণি অনুভূত হৈছে। ইয়াৰ পিছত 4:53 বজাত 3.1 প্ৰাবল্যৰ আন এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে পুনৰ নাগালেণ্ডে ভয়ংকৰ ৰূপত এৰিছে পানী আৰু জলমগ্ন হ'ব পাৰে উজনি অসম। এই মুহূৰ্তত উদ্বেগজনক খবৰ, হুৰাহুৰে পানী এৰিছে নাগালেণ্ডে। পুনৰ ডুবিব পাৰে উজনি অসম। ডাঙৰ খবৰ নিপকুৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট মুকলি। হুৰাহুৰে গোলাঘাট বোকাখাতৰ ফালে বাগৰিছে পানী। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 1, 2, 3 আৰু 4 নম্বৰ গেটেৰে পানী সোমাইছে, পানী বাগৰিছে আৰু নাগালেণ্ডত পুনৰ হৈছে নেৰানেপেৰা বৰষুণ। মোবাইলত ফোন সম্পূৰ্ণ চাৰ্জ কৰি ৰাখিব, কিয় যিকোনো মুহূৰ্ততে চলাব পাৰে বানৰ তাণ্ডৱ। হুৰাহুৰে পানী এৰিছে নাগালেণ্ডে। পৰৱৰ্তী খবৰটো হৈছে কান্দোনত ভাগি পৰিছে এইদৰে মৌলানা বদৰুদ্দিন আজমল। আজমলৰ তৰফৰ পৰা কোৱা হৈছে, আমি হিন্দু মুছলমান ভাই ভাই, সকলোৱে বন্যাৰ্তক সহায় কৰোঁ আহক। কান্দোনত ভাগি পৰিছে বদৰুদ্দিন আজমল।
পুনৰ হুক হুকাই কান্দি উঠিছে বদৰুদ্দিন আজমল। বানাক্ৰান্তৰ বাবে দুৱা বিচাৰি সকলো নিগৰালে আজমলে। উজনিৰ বানে অসমৰ ৰাইজক একতাৰ বান্ধোনেৰে বান্ধিলে। হিন্দু মুছলমান ভাগ ভাগ কৰিবলৈ চেষ্টা নকৰিব। হিন্দু মুছলমান ভাগ ভাগ কৰিবলৈ চেষ্টা নকৰিব, এই মন্তব্য বদৰুদ্দিন আজমলৰ। হিন্দু মুছলমান আমি সকলো ভাই ভাই বুলি মন্তব্য কৰিছে আজমলে। কেন্দ্ৰীয় মন্ত্ৰী আহি একো লাভ নাই, 10,000 কোটিৰ সাহায্য দিয়ক। নৰেন্দ্ৰ মোদী বান পৰিস্থিতিৰ বুজ ল'বলৈ অসমলৈ আহিব লাগে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ সমস্যা হিচাপে ঘোষণা কৰক। বদৰুদ্দিন আজমলে বানপীড়িতক 50,000 গৃহ নিৰ্মাণ কৰি দিব। মহিলাসকলক 5 লাখ মেখেলা চাদৰ ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীক সৰ্বমুঠ 50 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াব। চিকিৎসাৰ বাবে ইতিমধ্যে 3 কোটি টকাৰ ঔষধ যোগান। যোগীগোপাৰ বালাপাৰা দাৰুল উলুম মাদ্ৰাছাত দোৱা কৰিছে এইদৰে আজমলে। বানাক্ৰান্তৰ বাবে দোৱা বিচাৰি চকুলো ঢুকিছে এইদৰে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে দুৰ্নীতি আৰু চৰকাৰী চাকৰিৰ ডিভোৰ্চ। দুৰ্নীতিগ্ৰস্ত চাকৰিয়ালক শেষকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। দুৰ্নীতি কৰি কোনো সাৰি যাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত। পঢ়াৰ বিকল্প একো নাই, আন্দোলন কৰি থকাসকলে নাপায় চাকৰি। এতিয়া অসমত চাকৰি আৰু দুৰ্নীতিৰ ডিভোৰ্চ হৈ গ'ল। চাকৰিয়ালে দুৰ্নীতি কৰিলেই খেদা খায় চাকৰিৰ পৰা। দুৰ্নীতি কৰি কোনো চাকৰিয়াল সাৰি যাব নোৱাৰিব। অত্যন্ত ডাঙৰ খবৰ। দুৰ্নীতি কৰি কোনো চাকৰিয়াল সাৰি যাব নোৱাৰে। দুৰ্নীতি পৰায়ণ চৰকাৰী চাকৰিয়ালক পুনৰ সকীয়াইছে মুখ্যমন্ত্ৰীয়ে। শিক্ষাৰ্থীসকলকো সৎ পথেৰে জ্ঞানৰ অন্বেষণ কৰিবলৈ আহ্বান। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। নিযুত বাবু নিযুত মইনা আঁচনি মুকলি কৰি এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। দুৰ্নীতি কৰি কোনো সাৰি যাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত। পঢ়াৰ বিকল্প একো নাই, আন্দোলন কৰি থকাসকলে চাকৰি নাপায় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে মছজিদত যদি আজান নিদিয়ে তেন্তে কি দিব। মছজিদৰ পৰা মাইক আঁতৰাই দিয়াটো বেয়া কথা। কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কিয় কৰা হয়? গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে ক্ষোভ উজাৰিছে 3 মুছলমান সাংসদে। অমিত শ্বাহৰ সৈতে বৈঠক ইউছুফ পাঠান, আবু তাহেৰ খান, খলিলুৰ ৰহমানৰ। মছজিদৰ পৰা মাইক লাউড স্পীকাৰ আঁতৰাই ভাল কৰা নাই। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত সনা হৈছে। কোনো সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগৰ সৈতে খেলা কৰিব নাপায়। মুছলমান বিৰোধী কোনো কাৰ্য ব্যৱস্থা কেতিয়াও সমৰ্থন নকৰোঁ। সকলোৰে বাবে একে নীতি নিয়ম ব্যৱস্থা হ'ব লাগে। পৰৱৰ্তী খবৰটো হৈছে জেনজিৰ জনবিদ্ৰোহ। জেনজিৰ দেশদ্ৰোহী নহয়। জেনজি দেশদ্ৰোহী নহয়, চৰকাৰক বিৰোধ কৰিব পাৰে জেনজিয়ে। জেনজিৰ পক্ষত এইবাৰ RSS প্ৰধান মোহন ভাগৱত। এটা ব্ৰেকিং নিউজ। চৰকাৰৰ বিৰোধিতা কৰিলেই দেশদ্ৰোহী নহয় জেনজি। পুৰণি প্ৰজন্মৰ দৰে প্ৰশ্ন কৰিবলৈ ভয় নকৰে জেনজিয়ে। আজিৰ নৱপ্ৰজন্মই যুক্তিসংগত উত্তৰ বিচাৰিবই। পুৰণি প্ৰজন্মতকৈ বহুগুণ বেছি দেশপ্ৰেমিক জেনজি। দেশপ্ৰেমিক হোৱাৰ লগতে সৎভাৱ আছে জেনজিৰ। ডাঙৰ খবৰ। বিৰোধ কৰা জেনজিৰ সকলো আমাৰ দেশৰে নাগৰিক। আমি জেনজিৰ কথা শুনিব লাগিব। জেনজিৰ পক্ষত ডাঙৰ মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। গণতন্ত্ৰত আন্দোলন সংবাদৰ এক মাধ্যম। একো কঠিন প্ৰশ্ন কৰিবলৈ ভয় নকৰে আজিৰ প্ৰজন্মই। জেনজিৰ সপক্ষে
মোহন ভাগৱতৰ মন্তব্যক লৈ এতিয়া চৰ্চা অব্যাহত। দেশৰ জেন জি দেশদ্ৰোহী নহয় বুলি মন্তব্য কৰিছে। চৰকাৰৰ বিৰোধিতা কৰিলেই দেশদ্ৰোহী নহয় জেন জি। পৰৱৰ্তী খবৰটো হৈছে মাজুলীত ভৰা লুইতত বুৰিলে ছাত্ৰ ছাত্ৰী ভৰ্তি টুলুঙা নাও। এটা দুখবৰ, ভৰা লুইতত ডুবি গৈছে ছাত্ৰ ছাত্ৰীৰে ভৰা টুলুঙা নাও। মাজুলীৰ দাম্বুকিয়াল ঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ, নাৱৰ পৰা নদীৰ বুকুত বাগৰি পৰিছে কেইবাজনো ছাত্ৰ ছাত্ৰী। বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে এই অঘটন সংঘটিত হৈছে। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে ছাত্ৰ ছাত্ৰী কেইজনৰ। উজনিত বান বিভীষিকাৰ মাজতেই মাজুলীত ভয়ংকৰ ঘটনা। ভৰা লুইতত ডুবি পৰিছে ছাত্ৰ ছাত্ৰীৰে ভৰা টুলুঙা নাও। অন্য এটা খবৰ হৈছে অসমত বান বিভীষিকাৰ মাজতে নিশাৰে পৰা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী। ৰাজ্যত বান বিভীষিকাৰ মাজতে এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। কিন্তু মধ্য অসম, উজনি অসমত নেৰানেপেৰা বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ বাঢ়িছে নৈৰ জলস্তৰ। সন্ত্ৰাসিত নহৈ সাৱধান হওক আপুনি। আগতীয়াকৈ অৱলম্বন কৰক প্ৰয়োজনীয় সাৱধানতা। এটা ব্ৰেকিং নিউজ, যিকোনো মুহূৰ্ততে পুনৰ হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। ইতিমধ্যে বৃদ্ধি পাইছে কেইবাখনো নৈৰ জলস্তৰ। বৃদ্ধি পাইছে আই নদী, বেকী নদী, মানসৰ জলস্তৰ। পৰৱৰ্তী খবৰটো হৈছে নিযুত বাবু নিযুত মইনা আঁচনিৰ শিক্ষাৰ্থীৰ আধাৰৰ সৈতে লিংক থাকিব লাগিব বেংক একাউণ্ট। আধাৰ লিংক থকা একাউণ্টত ধন লাভত কোনো ধৰণৰ অসুবিধা নহয়। বান বিধ্বস্ত 4 জিলাৰ 793খন বিদ্যালয়লৈ 2 লাখ টকাৰ অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 793খন বিদ্যালয়লৈ SDRFৰ নীতি অনুসৰি 2 লাখকৈ টকা আগবঢ়োৱা হ'ব। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' আঁতৰোৱাৰ বাবে ফেচবুকে ক্ষমা খোজা সন্দৰ্ভত বিজেপি সাংসদ নিশিকান্ত ডুবেৰ মন্তব্য। নিশিকান্ত ডুবে কৈছে, এয়া ভাৰতৰ আইন, সংবিধান আৰু সংসদৰ জয়। 140 কোটি লোকৰ নেতা প্ৰধানমন্ত্ৰীৰ ক্ষমতা। এইটো স্পষ্ট যে যিয়ে ভাৰতত ব্যৱসায় কৰিব দেশৰ আইন মানিবই লাগিব। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰৰ পৰা 3খনকৈ গাঁও এডপ্ট কৰিলে হাগ্ৰামা মহিলাৰীয়ে। 3খন গাঁৱৰ গৃহ নিৰ্মাণৰ লগতে পুনৰ নিৰ্মাণৰ দায়িত্ব ল'ব হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী হৈছে মুন্না বদৌদি ৰাজমলে উজনিৰ যি ধন দিয়াৰ কথা কৈছিল, 20 লাখ টিনপাত, 20 লাখ বাঁহ, 5 লাখ মেখেলা চাদৰ দিম বুলি কৈছে, তাক লৈ এতিয়া উভতি ধৰিছে। আপুনি এইবোৰ সঁচাকৈয়ে দিবনে? আমাক টুপি পিন্ধাইছে। বানপানীৰ সময়ত ঘোষণাৰ ওপৰত ঘোষণা কৰি বাবা লৈ নামনি অসমৰ কেনেকৈ মিয়া ৰাজ্য হৈ গুচি গৈছে। বানপানীৰ সময়ত ঘোষণাৰ ওপৰত ঘোষণা কৰি বাবা লৈ নামনি অসম যেনেকৈ মিয়া ৰাজ্য হৈ গুচি গৈছে, উজনিকো তেনেকৈ মিয়া ৰাজ্যৰ সৃষ্টি কৰিবলৈ চিন্তা নকৰিব। বিধায়ক বদৰুদ্দিন আজমলৰ বান সাহায্যৰ ওপৰত প্ৰশ্ন অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াৰ। হৈছে আনৰ মাটি 34 বছৰে দখল কৰা ব্যক্তিৰ সম্পত্তিত পৰিছে বুলডোজাৰৰ কোব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হাটশিঙিমাৰীৰ বটেৰতল তিনিআলিৰ উচ্ছেদ অভিযান। 34 বছৰৰ দীঘলীয়া আইনী যুঁজৰ অন্তত নিজৰ ভূমি ঘূৰাই পালে প্ৰকৃত মালিকে।